এতিয়া আমি মাত্ৰ সেইটোৱে উত্তৰ পাব বিচাৰিছোঁ যে আচলতে কি হৈছিল ঘটনাটো সঁচা কথাটো আমাক জানিবলৈ লাগে আৰু সেই সঁচাটো উলিয়াওঁতে বহুত সময় লাগিছে। এতিয়া মই কেনেকৈ গম পাম? সেইখিনি চলি আছে নহয়, ইনভেষ্টিগেশ্যন চলি আছে। সেইটোতো মই গম পালে মই আগতেই ব্যৱস্থা ল'ব পাৰিলোহেঁতেন। গতিকে মই সেইখিনি নাজানো। যদি শেখৰে দেখিছিলে যে শেখৰে মানে এনেকুৱা ভাষ্য দিছে, সি কেলৈ নৰখালে? সেইখিনি সময়ত জানি শুনি কেলৈ সি ছাপোৰ্ট কৰি থাকিলে, লগত থাকি? গতিকে সেইটো ন্যায় ব্যৱস্থাই সোনকালে, যিটো আমাৰ ইনভেষ্টিগেশ্যন চলি আছে, আমাৰ মানে যিমানখিনি আগবাঢ়িছে বুলি আমি নিজে আস্থা ৰাখিছোঁ, সেইটোত উলিয়াওক। আৰু যদি সেইটোত কোনোবা সঁচাকৈ জড়িত হৈ আছে এনেকুৱা এটা কাণ্ডত, তেতিয়াহ'লে সেয়া শাস্তি পাওক। সেইটোতো শাস্তি পাবই লাগিব সেইটো। আৰু মোৰ তেওঁলোকৰ লগত কোনো ধৰণৰ কাৰবাৰ নায়েই। এতিয়াতো কোনো ধৰণৰ কাৰবাৰ থাকিব নোৱাৰে ন। মোৰ ইচ্ছাও নাই কোনো ধৰণৰ কৰা নাই। মোৰ কাৰো লগত কোনো ধৰণৰ একো যোগাযোগ নাই। মই সম্পূৰ্ণ ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা ৰাখিছোঁ, অসম আৰক্ষীৰ ওপৰত, আমাৰ ইণ্ডিয়ান ল'ৰ ওপৰত। গতিকে তেওঁলোকে নিজৰ ৰাস্তাৰে নিজে কৰক। আৰু কিন্তু মই এইটোৱে বিচাৰিম যে তেওঁলোকে অলপ খৰতকীয়াকৈ কৰক, পানী নসৰকাকৈ বিচাৰ হওক। সমগ্ৰ ঘটনাৰ ক্ষেত্ৰত এইটোৱে ক'ব বিচাৰিম যে বস্তুবোৰ বহুত এতিয়া ডিষ্ট্ৰেক্টেড হৈ গৈছে। আমি জানিব বিচাৰিছোঁ জুবিনৰ লগত সেই দিনটোত কি হৈছিলে, সেই সময়টোত যিখিনি মানুহ আছিলে সেই মানুহখিনি সঁচা কথা কওক, শুদ্ধকৈ কওক। আমি জানিব লাগে, সেইটোৱে আচল কথাটো। তাত যি দুখ আছে, যি ন্যায় হৈছে, অন্যায় হৈছে, যিখিনি হৈছে সেইখিনি ন্যায় ব্যৱস্থাই তাৰ ব্যৱস্থা ল'ব। দোষী প্ৰমাণিত হ'লে শাস্তিও দিব। কিন্তু আমি জানিব লাগে কি হৈছে। গতিকে সেই কথাখিনিয়ে আজি 19 দিন হ'ল জানিব পৰা নাই। ইমান সাধাৰণ এজন ব্যক্তিৰ লগত, ইমান নিকা এজন ব্যক্তিৰ লগত কথাবোৰ ইমান বেমেজালি হ'বলগীয়া আচলতে নাছিল। আৰু সেই কথাটোৱে আমাৰ পৰিয়ালক, আমাৰ ওচৰৰ মানুহখিনিক, সমগ্ৰ অসমবাসীকে, জুবিনক ভাল পোৱা সকলোকে বহুত কষ্ট দি আছে আচলতে। আমাৰ বুকুখনতো ইতিমধ্যে শূন্য হৈছে। এতিয়া আমি মাত্ৰ সেইটোৱে উত্তৰ পাব বিচাৰিছোঁ যে আচলতে কি হৈছিল ঘটনাটো সঁচা কথাটো আমাক জানিবলৈ লাগে আৰু সেই সঁচাটো উলিয়াওঁতে বহুত সময় লাগিছে। এতিয়া মই কেনেকৈ গম পাম? সেইখিনি চলি আছে নহয়, ইনভেষ্টিগেশ্যন চলি আছে। সেইটোতো মই গম পালে মই আগতেই ব্যৱস্থা ল'ব পাৰিলোহেঁতেন। গতিকে মই সেইখিনি নাজানো। যদি শেখৰে দেখিছিলে যে শেখৰে মানে এনেকুৱা ভাষ্য দিছে, সি কেলৈ নৰখালে? সেইখিনি সময়ত জানি শুনি কেলৈ সি ছাপোৰ্ট কৰি থাকিলে, লগত থাকি? গতিকে সেইটো ন্যায় ব্যৱস্থাই সোনকালে, যিটো আমাৰ ইনভেষ্টিগেশ্যন চলি আছে, আমাৰ মানে যিমানখিনি আগবাঢ়িছে বুলি আমি নিজে আস্থা ৰাখিছোঁ, সেইটোত উলিয়াওক। আৰু যদি সেইটোত কোনোবা সঁচাকৈ জড়িত হৈ আছে এনেকুৱা এটা কাণ্ডত, তেতিয়াহ'লে সেয়া শাস্তি পাওক। সেইটোতো শাস্তি পাবই লাগিব সেইটো। আৰু মোৰ তেওঁলোকৰ লগত কোনো ধৰণৰ কাৰবাৰ নায়েই। এতিয়াতো কোনো ধৰণৰ কাৰবাৰ থাকিব নোৱাৰে ন। মোৰ ইচ্ছাও নাই কোনো ধৰণৰ কৰা নাই। মোৰ কাৰো লগত কোনো ধৰণৰ একো যোগাযোগ নাই। মই সম্পূৰ্ণ ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা ৰাখিছোঁ, অসম আৰক্ষীৰ ওপৰত, আমাৰ ইণ্ডিয়ান ল'ৰ ওপৰত। গতিকে তেওঁলোকে নিজৰ ৰাস্তাৰে নিজে কৰক। আৰু কিন্তু মই এইটোৱে বিচাৰিম যে তেওঁলোকে অলপ খৰতকীয়াকৈ কৰক, পানী নসৰকাকৈ বিচাৰ হওক। সমগ্ৰ ঘটনাৰ ক্ষেত্ৰত এইটোৱে ক'ব বিচাৰিম যে বস্তুবোৰ বহুত এতিয়া ডিষ্ট্ৰেক্টেড হৈ গৈছে। আমি জানিব বিচাৰিছোঁ জুবিনৰ লগত সেই দিনটোত কি হৈছিলে, সেই সময়টোত যিখিনি মানুহ আছিলে সেই মানুহখিনি সঁচা কথা কওক, শুদ্ধকৈ কওক। আমি জানিব লাগে, সেইটোৱে আচল কথাটো। তাত যি দুখ আছে, যি ন্যায় হৈছে, অন্যায় হৈছে, যিখিনি হৈছে সেইখিনি ন্যায় ব্যৱস্থাই তাৰ ব্যৱস্থা ল'ব। দোষী প্ৰমাণিত হ'লে শাস্তিও দিব। কিন্তু আমি জানিব লাগে কি হৈছে। গতিকে সেই কথাখিনিয়ে আজি 19 দিন হ'ল জানিব পৰা নাই। ইমান সাধাৰণ এজন ব্যক্তিৰ লগত, ইমান নিকা এজন ব্যক্তিৰ লগত কথাবোৰ ইমান বেমেজালি হ'বলগীয়া আচলতে নাছিল। আৰু সেই কথাটোৱে আমাৰ পৰিয়ালক, আমাৰ ওচৰৰ মানুহখিনিক, সমগ্ৰ অসমবাসীকে, জুবিনক ভাল পোৱা সকলোকে বহুত কষ্ট দি আছে আচলতে। আমাৰ বুকুখনতো ইতিমধ্যে শূন্য হৈছে।